Hi students, one and everybody. অর্থাৎ আমি আজি আলোচনা কৰিম যে বৰ্তমান সময়ত প্ৰথম আমি চাওঁ যে মোৰ বা আপোনাৰ বা কাৰোবাৰ জীৱনত প্ৰথমটো হৈছে কি আমি ৰাতিপুৱা বিচনাৰ পৰা উঠাটো এটা অভ্যাসগত কাম। গতিকে আমি এই বাক্যটো লিখোঁতে ছাবজেক্টৰ পিছত ভাৰ্বটো দিম প্ৰেজেণ্ট টেন্সত আৰু অবজেক্ট দিম বা কমপ্লিমেণ্ট দিম বা এক্সটেনশ্যন কৰিম। হি গেটছ আপ আৰ্লি ইন দি মৰ্নিং এভৰি ডে এণ্ড গোজ টু জিম অৰ গোজ ফৰ এ ৱাক, এনেকুৱা ধৰণৰ। 2 নম্বৰ এটা আমি উদাহৰণ দিম, দি উইকেড বয় বা লাইকস টু টেল এ লাই। The wicked boy likes to tell a lie. এইটো হৈছে কি দুষ্ট ল'ৰাৰ এটা অভ্যাসগত কাৰ্য, দুষ্ট ল'ৰাৰ অভ্যাসগত কাৰ্য। The wicked boy likes to tell a lie. দুষ্ট ল'ৰাজনে মিছা কথা ক'বলৈ ভাল পায়, লাইকস। ইয়াত দি উইকেড বয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে লাইকস হৈছে। আই যদি ব্যৱহাৰ কৰোঁ, উই যদি ব্যৱহাৰ কৰোঁ তেতিয়া লাইক হ'ব। 3 নম্বৰ আছে দি অনেষ্ট বয় নেভাৰ টেলছ এ লাই। দি অনেষ্ট বয় নেভাৰ টেলছ এ লাই, অৰ্থাৎ শান্ত ল'ৰাজনে কেতিয়াও মিছা কথা ক'ব ভাল নাপায়, নকয়। 4 নম্বৰ, নাও এ ডেইজ সাম বয়েজ এণ্ড গাৰ্লছ লাইক টু স্পেণ্ড দেয়াৰ টাইম ইন দি পাৰ্ক। এইটো এটা অভ্যাসগত কাৰ্য। আজিকালি নাও এ ডেইজ সাম বয়েজ কিছুমান ল'ৰা এণ্ড সাম গাৰ্লছ লাইক টু স্পেণ্ড দেয়াৰ টাইম ইন দি পাৰ্ক। নাও এ ডেইজ সাম বয়েজ এণ্ড গাৰ্লছ, সাম বয়েজ এণ্ড গাৰ্লছ বহু বচন, সেইকাৰণে লাইক হৈছে। এইটো এটা অভ্যাসগত কাৰ্য। কোনবিলাকৰ কিছুমান ল'ৰা ছোৱালী আছে যে পাৰ্কত বহি এনে সময়টো নষ্ট কৰি পেলায়, গতিকে সেইটো বুজোৱাৰ কাৰণে আমি এই অভ্যাসগত কাৰ্যটো ইয়াত প্ৰতিফলন হৈছে, প্ৰতিফলিত হৈছে। 5 নম্বৰ, আই টেক এ কাপ অফ ৰেড টি ইন দি মৰ্নিং এণ্ড গ' টু work in my cornfield. মই প্ৰত্যেক দিনা ৰাতিপুৱাই একাপ চাহ খাওঁ আৰু মই মোৰ খেতি পথাৰত, শস্য পথাৰত কাম কৰিবলৈ যাওঁ। এনেবোৰ কাৰ্য বুজোৱাৰ কাৰণে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত এই বাক্যবিলাক হয়। গতিকে এই বাক্যবিলাক আমি যে লিখিছোঁ এইবিলাকৰ বেছিভাগে কি হৈছে যে অভ্যাসগত বুজাইছে। আৰু আমাৰ কাৰণে এইটো এইকাৰণে দৰকাৰী যে বহুকেইটা পৰীক্ষাত, বহুকেইটা চনত 2090 চনৰ পৰা 2025লৈকে এৰা নেপেৰাকৈ এই বাক্যবোৰৰ ব্যৱহাৰ যিকোনো এটা বুদ্ধিৰে কৌশলৰে আমাক পৰীক্ষাৰ প্ৰশ্ন কাকতত সোধে বা প্ৰশ্ন কৰে। আৰু সেইটো কাৰণে আমি এই হেবিচুৱেল একশ্যনটোত বেছিকৈ গুৰুত্ব দিব লাগে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হেবিচুৱেল একশ্যনৰ এনেকুৱাকৈ আৰু এই 5টা বাক্য চাই তোমালোকে বাক্যবোৰ লিখিবা। আৰু বাক্যবোৰ লিখোঁতে এই ষ্ট্ৰাকচাৰটো মনত ৰাখিবা, যেনে ছাবজেক্ট প্লাছ ভাৰ্ব প্ৰেজেণ্ট টেন্স, অবজেক্ট আৰু এক্সটেনশ্যন বা কমপ্লিমেণ্ট।
গতিকে এই ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো আৰু ছাত্ৰ ছাত্ৰীবিলাকে যাতে পায় গতিকে সঘনাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ